हेलो स्टूडेंट्स ভাল তোমালোকৰ মই আকৌ আহি গৈছো মোৰ চেনেল লৈ সুদীপ্তাস ক্লাস আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো হাউ টু ক্যালকুলেট কোএফিচিয়েন্ট অফ কোৰিলেশন বাই ইউজিং rank difference method is very easy. It is Spearman's rank difference method আৰু আমি চাম how to calculate this. Students তোমাক কেইটামান স্কোর দিয়া আছে এটু হল student number 1, student number 2, student number 3, 4 and 5. There are total 5 students. Serial number 5, N is 5. There are total 5 students. এই পাঁচটা স্টুডেন্টৰ এটু হল এডুকেশনৰ স্কোর আৰু এটু হল পলিটিক্যাল সায়েন্সৰ স্কোর তুমি উলাব লাগিব what is the relation among the variables coefficient of correlation কি student coefficient of correlation কাক কয় পজিটিভ কোরিলেশন নেগেটিভ কোরিলেশন কি এই আটাই কেটার উপৰত মই অলরেডি এটা ভিডিও বনাইছো দ্যাট ইজ মাই পাৱাৰ পইণ্ট ভিডিও আৰু সেই ভিডিওৰ লিংকটো মই ডেসক্ৰিপশন বক্সত দি দিছো তোমালোকক মই এইটো ভিডিওত অকল কম হাউ টু ক্যালকুলেট দ্য প্র্যাকটিক্যাল পার্ট উইল বি ডিসকাসড হিয়ার তো স্টুডেন্ট আকৌ আমি অঙ্কটোলৈ ঘূৰি আহো পাঁচটা স্টুডেন্ট আছে পাঁচটা স্টুডেন্টৰ এডুকেশনৰ স্কোর আৰু পলিটিক্যাল সায়েন্সৰ স্কোর এটু স্টুডেন্ট এর এডুকেশন আৰু পলিটিক্যাল সায়েন্সৰ স্কোর ঠিক আছে রিলেশন টু সাম আমি এতিয়া হোয়াট ইজ দ্য কোরিলেশন এই অঙ্কটা আমি কেনেকে কৰিম ফার্স্ট আমি র্যাঙ্ক উলাম র্যাঙ্ক মানে হল পজিশন আমি এডুকেশনৰ র্যাঙ্ক উলাম তার পিছত R2 মানে আমি পলিটিক্যাল সায়েন্স দ্যাট ইজ ওয়াই ঘৰৰ র্যাঙ্কটো উলাম কেনেকে উলাম R1 সোয়া এই এডুকেশনৰ ঘৰত আটাইতকে হাইয়েস্ট কোনে পাইছে সোয়া আটাইতকে হাইয়েস্ট পাইছে 20 আমি 20 ক ফার্স্ট পজিশন দিলু সেকেন্ড হাইয়েস্ট পাইছে 18 ক আমি সেকেন্ড পজিশন দিলু Third highest hole 16 of third position. Fourth highest 14 of fourth position. আটাইত কে লাস্টত আহিছে 12 ক আমি ফিফথ পজিশন দিলো তো আমি হিয়তক র্যাঙ্কত ভাগ কৰি দিলো পজিশন মতে তেওঁলোকক র্যাঙ্ক দি দিলো এডুকেশন মার্কসৰ এতিয়া আহিলে পলিটিক্যাল সায়েন্স সিমিলারলি পলিটিক্যাল সায়েন্সত আমি একেটাই কৰিম আটাইত কে হাইয়েস্ট পাইছে পলিটিক্যাল সায়েন্সত 21 ইয়াতকে হাইয়েস্ট নাই বাকি কেটা হরু আছে 21 ফার্স্ট পজিশন পালে 21 এর পাছত আছে 19 পালে সেকেন্ড পজিশন 17 হল থার্ড পজিশন 15 এ পালে ফোর্থ পজিশন এন্ড 13 এ পালে ফিফথ পজিশন তো R1 আর R2 হল নাথিং বাট টু গিভ র্যাঙ্ক এই এডুকেশনক আমি R1 ত র্যাঙ্ক কৰিলো পলিটিক্যাল সায়েন্সক আমি R2 ত র্যাঙ্ক কৰিলো এতিয়া ডি মানে ডিফারেন্সত আমি R1 আৰু R2 ক মাইনাস কৰিলো R1 আৰু R2 ক মাইনাস কৰি আমি এই স্কোরটো পালো আটাই কেটা ঘৰ আমি মাইনাস কৰিলো মাইনাস কৰি এই স্কোরবোৰ পালো ডি স্কোয়ার হল ডি স্কোয়ার করা এই যে আমি ডির স্কোর বিলাক পালো তাক স্কোয়ার করাটো হল ডি স্কোয়ার 4 into 4 16 4 into 4 16 1 into 1 1 2 into 4 2 into 2 4 1 into 1 1 তো এটো হল ডি স্কোয়ার এতিয়া এই যে ডি স্কোয়ারের স্কোরবোৰ আছে সেই স্কোর বিলাকক আমি সাম কৰিলো একেলগে প্লাস কৰিলো প্লাস কৰি আমি পাই গলো 38 ইয়াক কোৱা হয় সামেশন ডি স্কোয়ার সাম অফ ডি স্কোয়ার এতিয়া আমি আৰৰ যেটো ফর্মুলা আছে ফর্মুলাটো এপ্লাই কৰিলো ফর্মুলা কি 1 minus 6 summation d square and n square minus 1 স্টুডেন্ট এই যে 6 টো আছে এই 6 টো থাকিব এই 6 টুক তুমি চেঞ্জ কৰিব নোৱাৰা এটো ফর্মুলাত আছে 6 টো ইয়াত বহাই দিলা ইনটু সামেশন ডি স্কয়ার আমি উলাই থৈছো 38 বহাই দিলু n হল আমাৰ পাঁচটা স্টুডেন্ট আছে আমি কলো 1 2 3 4 5 টোটাল পাঁচটা স্টুডেন্ট তো পাঁচটা স্টুডেন্টৰ কাৰণে 5 and 5 স্কয়ার minus 1 এই ভ্যালুটো ভাঙি
তাক 1 দি মাইনাস কৰি আমি আমাৰ স্কোৰ পাই গলো, দ্যাট ইজ 0.9। আকৌ ৰিভিজন, তো আমাক এডুকেশ্যনৰ স্কোৰ আৰু পলিটিকেল সায়েন্সৰ স্কোৰ দিয়া হৈছিল অফ 5 ষ্টুডেণ্টছ। সেই 5 ষ্টুডেণ্টৰ স্কোৰবিলাকৰ প্ৰথম আমি ৰেংক ওলাই ল'লোঁ। এক্সত হাইয়েষ্টৰ পৰা লোৱেষ্টলৈকে কোনে পাইছে সিহঁতক আমি পজিশ্যন দি থৈ গ'লোঁ। ৱাইতো হাইয়েষ্ট কোন আছিলে আৰু লোৱেষ্ট কোন আছিলে তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকক এটা এটা পজিশ্যন দি দিলোঁ। তাৰপিছত R1 আৰু R2ক আমি মাইনাছ কৰি ডি পালোঁ, ডিক আকৌ স্কুৱেৰ কৰি ডি স্কুৱেৰ পালোঁ আৰু ডি স্কুৱেৰৰ ভেলুকেইটা প্লাছ কৰি সামেশ্যন ডি স্কুৱেৰ পালোঁ। এন আছিলে আমাৰ 5। এই সংখ্যাবিলাক আমি ফৰ্মুলাত পুট কৰি দিলোঁ। 1 minus 6 summation d square divided by n square minus 1. ভ্যালুত পুট কৰি আমাৰ স্কোৰ পালোঁ 0.9। তো ইয়াৰ ৰিলেশ্যনশ্বিপটো আমি পজিটিভ বুলি ক'ব পাৰি, ইয়াত কোনো মাইনাছ চাইন নাই আৰু ৰিলেশ্যনশ্বিপটো যথেষ্ট হাই। হাই কাৰণ এটা কথা মই ইয়াত কওঁ, কোএফিচিয়েণ্ট অফ কোৰিলেশ্যনৰ মেক্সিমাম এনচাৰ ওলাব 1তকৈ বেছি নহয়। যে স্কোৰবিলাক তুমি পাবা সেই আটাইকেইটা তুমি 1তকৈ তলত পাবা। স্কোৰবিলাক যদি 1ৰ একদম ওচৰত থাকে, একদম ওচৰত, তেতিয়াহ'লে বহুত হাই আছে। আমাৰ যদি এনচাৰ ওলালেহেঁতেন 0.2, 0.3 দেন ল', 0.4, 0.5, 6 মডাৰেট, 0.7 হাই, 0.8 হাই, 0.9 ভেৰি হাই। 1ৰ যিমান ওচৰত আহি গৈ থাকিবা সিমানেই তোমাৰ ৰিলেশ্যনশ্বিপটো ভাল, পজিটিভ, ভেৰি হাই দেখাব। তো ইয়াত ৰিলেশ্যনশ্বিপটো পজিটিভ এণ্ড ভেৰি হাই। সো এইটো হ'ল আমাৰ কোএফিচিয়েণ্ট অফ কোৰিলেশ্যন ইউজিং ৰেংক ডিফাৰেঞ্চ মেথড। এতিয়া আমি আৰু এটা কৰিম, দ্যাট ইজ কোএফিচিয়েণ্ট অফ কোৰিলেশ্যন বাই ইউজিং প্ৰডাক্ট মুভমেণ্ট মেথড। আৰু এটা প্ৰকাৰে আমি কোএফিচিয়েণ্ট অফ কোৰিলেশ্যন ওলাব পাৰোঁ, তাক কোৱা হয় প্ৰডাক্ট মুভমেণ্ট মেথড। প্ৰডাক্ট মুভমেণ্ট মেথড। ইয়াতো তোমাক স্কোৰ দি দিছে। এইটো হ'ল এক্সৰ স্কোৰ, এডুকেশ্যন চেম ধৰি লোৱা, আৰু এইটো হ'ল ৱাইৰ স্কোৰ। তোমাক আকৌ ৰিলেশ্যনশ্বিপ ওলাব লাগিব, কিন্তু ইয়াত প্ৰডাক্ট মুভমেণ্ট মেথড আমি ইউজ কৰিম। কাৰ্ল পিয়াৰছনৰ প্ৰডাক্ট মুভমেণ্ট মেথড, ফৰ্মুলাটো বেলেগ। তো ইয়াত আমি স্কোৰবোৰ পাই গৈছোঁ। ষ্টুডেণ্ট হ'ল A, B, C, D, E, F, G, H। টোটেল 8টা ষ্টুডেণ্ট আছে, এন হ'ল 8। 8টা ষ্টুডেণ্টৰ এইটো হ'ল ধৰি লৈছোঁ এডুকেশ্যনৰ স্কোৰ আৰু এইটো হ'ল পলিটিকেল ছায়েন্সৰ স্কোৰ। ষ্টুডেণ্ট এ পাইছে এডুকেশ্যনৰ স্কোৰ আৰু পলিটিকেল ছায়েন্সৰ স্কোৰ। তো তুমি ইয়াত কি কি ওলাব লাগিব? ইয়াত তোমাৰ লাগিব এক্স স্কুৱেৰ, দেন ৱাই স্কুৱেৰ, দেন এক্স ৱাই। ইটছ ভেৰি ইজি। এক্স স্কুৱেৰ হ'ল এই এক্সৰ ভেলুবিলাকৰ স্কুৱেৰ। ফাৰ্ষ্ট তুমি এই স্কোৰবিলাক, যে এক্সৰ স্কোৰবিলাক আছে, তাক স্কুৱেৰ কৰিব লাগিব। 11 into 11, 121, 14 into 14, 196, 12 into 12, 144, 15 into 15, 225, 16 into 16, 256, 13 into 13, 169, 16 into 16, 256, 13 into 13, 169। আমি এক্সৰ ভেলুবিলাকৰ স্কুৱেৰ কৰি পেলালোঁ। নেক্সট আমি ৱাইৰ যিটো ভেলু আছে, পলিটিকেল ছায়েন্সৰ যিটো স্কোৰ আছে ধৰি লৈছোঁ, সেইটোক আমি এতিয়া স্কুৱেৰ কৰিম। 15 into 15, 225, 17 into 17, 289, 15 into 15, 225, 18 into 18, 324, 18 into 18, 324, 15 into 15, 225, 19 into 19, 361, 17 into 17, 289। তো আমাক এক্স আৰু ৱাই দি দিছিলে, আমি এক্সৰ ভেলুবিলাক স্কুৱেৰ কৰিলোঁ, ৱাইৰ ভেলুবিলাক স্কুৱেৰ কৰিলোঁ, এক্স ৱাই হ'ল এই দুটাক ইনটু কৰিলোঁ। এক্স আৰু ৱাইৰ ইনটু হ'ল এক্স ৱাই। 11 into 15, 165, 14 into 17, 238, 12 into 15, 180, 15 into 18,
270, 16 into 18, 288, 13 into 15, 195, 16 into 19, 304, 13 into 17, 221. তো আমার টেবিল রেডি হয়ে গল ভেরি ইজি টেবিল এতিয়া এক্সৰ ভ্যালুক আমি প্লাস কৰি পালো সামেশন এক্স ওয়াইৰ ভ্যালু আটাইকেইটা প্লাস কৰি পালো সামেশন ওয়াই এক্স স্কোয়াৰৰ ভ্যালু প্লাস কৰি পালো সামেশন এক্স স্কোয়াৰ ওয়াই স্কোয়াৰৰ ভ্যালু প্লাস কৰি পালো সামেশন ওয়াই স্কোয়াৰ এক্স ওয়াইৰ ভ্যালু প্লাস কৰি পালো সামেশন এক্স ওয়াই এই আটাইকেইটা ঘৰ আমি প্লাস কৰিব লাগিব তো আমি প্লাস কৰি আমাৰ ভ্যালু পাই গলো এতিয়া আমি আহি গলো আমাৰ ফৰ্মুলা কি n summation xy minus summation x into summation y divided by root over bracket n summation x square minus summation x whole square into n summation y square minus summation y whole square. এতিয়া আমি ভ্যালুজবোৰ পুট কৰিছো সোৱা ইয়াত আছে তোমাৰ ভ্যালুবোৰ সোৱা n আসলে আমার 8টা স্টুডেন্ট a b c d e f g h 8টা স্টুডেন্ট 8 ইনটু সামেশন x y হল আমার এই ভ্যালুটো 1861 দিস ওয়ান মাইনাস সামেশন x হল আমার এই ভ্যালুটো 110 ইনটু সামেশন y হল আমার এই ভ্যালুটো 134 ডিভাইডেড বাই রুট ওভার 8 আমার আসলে n ইনটু summation x square a value to 1536 minus summation x whole square a value to summation x 110 whole square into n amar asile 8 summation y square amar summation y square 2262 minus summation y whole square summation y whole square whole summation y 134 whole square to ইয়াত আমি কি কৰিলো ইয়াত আমি ভ্যালু কেটা পুট কৰি দিলো ভ্যালু কেটা পুট কৰি আমি নিউমেৰিকেল ক্যালকুলেশন কৰিলো নিউমেৰিকেল ক্যালকুলেশন কৰি আমি আমাৰ স্কোৰ পাই গলো 0.86 দ্যাট ইজ হাই মই এই মাত্ৰ কৈছো যেটো স্কোৰ আমি পাইছো হেই স্কোৰ বিলাক 1 ৰ কিমান ওচৰত আছে যিমান বেছি 1 ৰ ওচৰত গৈ পাবগে 0.2, 0.3 is very low, 0.9, 0.8 very high, so it is high. Positive high relationship. So etu hol Pearson's product moment method. Simple method x aru y diya ase very simple. First you need to square the x or ghor to square kora y or ghor to square kora you will get x square y square xy মানে এই দুটাক ইনটু কৰা তাৰ পিছত আটাই কেটাক তুমি প্লাস কৰি দিয়া প্লাস কৰাৰ পাছত সামেশন x সামেশন y সামেশন x স্কয়ার সামেশন y স্কয়ার সামেশন xy পাবা এই ভ্যালু কেটা ফর্মুলাত পুট কৰি অঙ্ক কৰিলে তোমাৰ কোৰিলেশন উলাই যাব তো আজি আমি চালু Spearman rank difference method and Pearson's product moment method. মই next classত আকৌ Spearmanৰ rank difference method discuss কৰিম যত স্কোৰ বিলাক ৰিপিট হয় যদি স্কোৰ বিলাক ৰিপিট হয় তেতিয়া আমি কেনেকৈ অঙ্ক কৰিম হেতু মই মোৰ next classত with a new video মই discuss কৰিম till then bye bye